নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকলৈ আগন্তুক পৰীক্ষাবোৰৰ কাৰণে অংকৰ এটা সিৰিজ আনিম বুলি ভাবিছোঁ। আজি মই বদমাছেৰে ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ, যিহেতু বদমাছৰ অংক আহিয়ে থাকে আৰু এইটো নাজানিলে মানে বেছিক বস্তু হয় আৰু এইটো নাজানিলে মানে বহুত প্ৰব্লেম দিব পাৰে। চ' বন্ধুসকল আৰম্ভ কৰোঁ আহক। তো বদমাছ মানে কি হয়? বেলেগ একো নহয়, এইটো এটা জাষ্ট এক্ৰনিম হয়। বদমাছ মানে হ'ল ব্ৰেকেট। মানে বদমাছ ছল্ভ কৰিব লাগিলে প্ৰথমতে আমি ব্ৰেকেট ছল্ভ কৰিব লাগিব। ব্ৰেকেটৰ ভিতৰত আমাৰ কোনটো প্ৰথম ছল্ভ কৰিব লাগিব? স্মল ব্ৰেকেট মানে সৰু বান্ধনি। তাৰপিছত আমি কাৰ্লি ব্ৰেকেটটো ছল্ভ কৰিব লাগিব, তাৰমানে ব্ৰকৰ বান্ধনি। তাৰপিছত আমাৰ স্কুৱেৰ ব্ৰেকেট। তাৰপিছত আমি ছল্ভ কৰিব লাগিব অফ। তাৰপিছত আমি ডিভিজন বা হৰণ। তাৰপিছত আমি মাল্টিপ্লিকেশ্যন বা পূৰণ ছল্ভ কৰিব লাগিব। তাৰপিছত এডিশ্যন বা যোগ। তাৰপিছত আমি ছাবষ্ট্ৰেকশ্যন ছল্ভ কৰিম। এতিয়া আমি এটা উদাহৰণৰ সৈতে এইটো বুজিব চেষ্টা কৰোঁ আহক। এনেকৈ আমি এইটো এটা প্ৰশ্ন লৈছোঁ। এই প্ৰশ্নটো আমি এতিয়া কেনেকৈ ছল্ভ কৰিম? এই প্ৰশ্নটো আমি ছল্ভ কৰিবৰ কাৰণে কেনেকৈ লেফ্টৰ পৰা ছল্ভ কৰিম নে ৰাইটৰ পৰা ছল্ভ কৰিম? আমি সদায় বস্তুবিলাক লেফ্ট টু ৰাইট ছল্ভ কৰিব লাগিব। লেফ্ট টু ৰাইট, তাৰমানে আমি এনেকৈ ছল্ভ কৰিব লাগিব। বাওঁফালৰ পৰা আমি সোঁফাললৈকে ছল্ভ কৰিব লাগিব। বাওঁফালৰ পৰা সোঁফাললৈ ছল্ভ কৰিব লাগিব। সোঁফাললৈ ছল্ভ কৰিব লাগিব। মানে 360 ডিভাইড বাই 36 হ'লে আমাৰ কি হয়? 10 হয়, নে নহয়? এই অংকটোত 360 ডিভাইড বাই 36 হ'লে কি হ'ব? 360 ডিভাইড বাই 36 হ'লে 10 হ'ব। 10 360 ডিভাইড বাই 36 10 ডিভাইডেড বাই কিমান? 6। 10 ডিভাইড বাই 6 হ'লে আমাৰ কিমান হ'ব? কাটাকাটি কৰিলে 5/3 হ'ব। 5/3 ডিভাইডেড বাই 1। 5/3 ডিভাইডেড বাই 1 মানে কিমান? 5/3 হয়। 5/3 ডিভাইডেড বাই 5 হ'লে কি হ'ব? উল্টি যাব না। 5/3 ইয়াতে আমি তলত এটা আমি 1 থকা বুলি ইমাজিন কৰি ল'লোঁ হা। এতিয়া আমাৰ এইটো ডিভাইড কৰিলে কেনেকুৱা হয়? ইয়াতে এইটো আমাৰ পূৰণ হৈ যায়। ইয়াতে এইটো আমাৰ পূৰণ হৈ যায় আৰু যিটো ওপৰত 5 আছে এইটো আমাৰ তলত গুচি আহে আৰু এইটো ইয়াত গুচি যায়। এতিয়া 5 কাটা যাব। 5 কাটা যায় আমাৰ কি হ'ব? 1/3 হ'ব, হয়নে নহয়? মানে এইটো এনচাৰটো আমাৰ কি হ'ব? 1/3 হ'ব। কৰি দেখাইছোঁ। ধৰক আপুনি 20% অফ 50 ওলাব লাগে হা। আপোনালোকে পাৰ্চেণ্ট মানে চবেই জানে, নাজানিলেও মই কৈ দিছোঁ। এইটো মানে হৈছে আপোনালোকৰ পাৰ্চেণ্ট। পাৰ্চেণ্ট মানে হৈছে মানে আপোনাৰ 100ৰ ভিতৰত, মানে 100ৰ ভিতৰত কিমান হয়? তাৰমানে আমাৰ 20% অফ 50 যদি ওলাব লাগে 20 ডিভাইডেড বাই 100। আৰু এইটো অফ বা ৰ, তাৰ মতলব হৈছে ইনটু, মানে পূৰণ, ইনটু 50 হা। তাৰপিছত এইটো আমাৰ কৰাৰ পিছত কি হ'ব? ইয়াতে আমাৰ কাটা যাব, 2 বাৰ যাব। 2ৰে কেইবাৰ যাব? 10 বাৰ যাব। এইটো এনচাৰ কি হ'ব? 10 হ'ব। হৈ গ'ল। আপোনালোকে প্ৰেক্টিছ কৰিব এইবিলাক, মই জানে বুলি ভাবিছোঁ। আপোনালোকক আৰু এটা প্ৰশ্ন কৰি দেখাম। প্ৰশ্নটো মই লিখি থৈ দিছোঁ ইয়াতে। 9 প্লাছ কাৰ্লি ব্ৰেকেট 6 প্লাছ 7 অফ 3 মাইনাছ স্মল ব্ৰেকেট 9 প্লাছ 2 মাইনাছ 6 ডিভাইডেড বাই 2। তাৰপিছত এনেকৈ আছে প্ৰশ্নটো। এতিয়া আমি কেনেকৈ ছল্ভ কৰিম? এতিয়া আমি বাওঁফালৰ পৰা সোঁফাললৈকে চাই যাম। চাই গ'লে আমাৰ ইয়াতে কোনটো প্ৰথমতে ছল্ভ কৰিব লাগিব? বদমাছটো আপোনালোকে মনত পেলাওক। মানে কি আছিলে? প্ৰথমতে ব্ৰেকেট, হয়নে নহয়? ব্ৰেকেটৰ ভিতৰতো আমাৰ কোনটো ছল্ভ কৰিব লাগে? সৰু ব্ৰেকেটটো প্ৰথমে ছল্ভ কৰিব লাগিব। এতিয়া আমি এইখিনি বস্তু ছল্ভ কৰি ল'ম প্ৰথমতে হা। এনেকৈ আমি একজেক্ট লিখি যাম। 9 প্লাছ 6 প্লাছ 7 অফ 3 হ'ল মাইনাছ। এতিয়া আমি এইখিনি ছল্ভ কৰিব লাগিব। এইখিনিৰ ভিতৰত আমাৰ প্ৰথমতে কোন ছল্ভ হ'ব? আমাৰ এইখিনিৰ ভিতৰত প্ৰথম ছল্ভ হ'ব ডিভাইড 2 হা। তাৰপিছত 9 প্লাছ 2 মাইনাছ এইটো কি হ'ব? 3 হ'ব। 6 ডিভাইড বাই 2 = 3 হ'ল। এইখিনি ইয়াত আমি এনেকৈ থ'লোঁ, তাৰপিছত আমি বন্ধ কৰিলোঁ হা। এইটো আপোনালোকে যেতিয়া প্ৰেক্টিছ কৰিব নিজে মুখতে কৰিব পৰা হ'ব, অতি সোনকালে ওলাই যাব পাৰিব।
এতিয়া মই আপোনালোকক জাষ্ট দেখাবৰ কাৰণে অলপ লেণ্ডি কৰিছোঁ বস্তুটো আপোনালোকে প্ৰেক্টিছ কৰে নিজে নিজে জানা হৈ যাব এইবিলাক এনেকৈ দিছোঁ 6 প্লাছ 7 অফ 3 হ'ল এতিয়া আমাৰ এই দুটাৰ কোনটো প্ৰথম চল্ভ হ'ব বদমাছটো আপোনালোকে মনত পেলাওক ব্ৰেকেট অফ তাৰপিছত আছিলে কি আমাৰ মাল্টিপ্লিকেশ্যন তাৰপিছত আছিলে আমাৰ কি তাৰপিছত আছিলে আমাৰ এডিশ্যন তাৰ ছাবষ্ট্ৰেকশ্যন এতিয়া আমি ছাবষ্ট্ৰেকশ্যনটো প্ৰথমতে চল্ভ কৰিব লাগিব হা প্ৰথমতে আমি এডিশ্যনটো চল্ভ কৰিব লাগিব 9 প্লাছ 2 মানে কি 9 প্লাছ 2 মানে হৈছে আমাৰ 11 মাইনাছ 3 থাকিল হা এতিয়া আমি ছাবষ্ট্ৰেকশ্যনটো চল্ভ কৰিম আপোনালোকে নিজে নিজে পাছলৈকে মুখে মুখে এইবিলাক কৰিব পাৰিব মই জাষ্ট দেখাবৰ কাৰণে অলপ লেণ্টিকৈ কৰি দিছোঁ যাতে আপোনালোকৰ বেছিকটো ক্লিয়াৰ হয় 6 প্লাছ 7 অফ 3 মাইনাছ 11 মাইনাছ 3 মানে কি আমাৰ 11 মাইনাছ 3 মানে হৈছে আপোনাৰ 8 মাইনাছ 8 থাকিলে এইটো মানে এইটো আমাৰ উঠি গ'ল এতিয়া আমাৰ এইখিনি থাকিব এতিয়া আমি কাৰ্লি ব্ৰেকেটটো চল্ভ কৰিম এতিয়া কাৰ্লি ব্ৰেকেটৰ চল্ভ কৰাৰ ভিতৰত আমাৰ কোনটো চল্ভ হ'ব অফটো চল্ভ হ'ব তাৰপিছত প্ৰথমতে আমাৰ বদমাছ মনত কৰক অফটো চল্ভ হ'ব মানে 6 প্লাছ 7 ইনটু 3 কিমান হ'ব আমাৰ 21 মাইনাছ 8 এবাৰ এইটো চল্ভ কৰিব লাগিলে আমাৰ এডিশ্যনটো প্ৰথম চল্ভ কৰিব লাগিব তাৰপিছত কি হ'ব 9 প্লাছ 21 প্লাছ 6 কিমান 27 মাইনাছ 8 27 মাইনাছ 8 কিমান হ'ব 19 হ'ব 19 মানে কিমান হ'ব এনচাৰটো আমাৰ 28 এনচাৰ হ'ব এনেকৈ আপোনালোকে কৰি চাব পাৰে প্ৰেক্টিছ কৰি চাব পাৰে আপোনালোকক আৰু এটা প্ৰশ্ন কৰি দেখাইছোঁ এইটো প্ৰশ্ন আপোনালোকে কেনেকৈ কৰিব এইটো প্ৰশ্নত আপোনালোকে প্ৰথমতে এই সৰু ব্ৰেকেটটো চল্ভ কৰিব লাগিব এই সৰু ব্ৰেকেটটো চল্ভ কৰিলে আপোনালোকৰ ইয়াৰ পৰা কি হ'ব প্ৰথমতে ইয়াতে আপোনাৰ ডিভিজনটো চল্ভ কৰিব লাগিব 1 প্লাছ 1/2 1 প্লাছ 1/2 মানে কি 3/2 হ'ব এনচাৰ হয়নে নহয় 1 প্লাছ 1/2 মানে 3/2 কেনেকৈ হয় 1 প্লাছ 1/2 ইয়াৰ পৰা আপুনি কি ল'ব লাগিব লসাগু ল'ব লাগিব মানে এলচিএম ল'ব লাগিব 2 গ'ল একেদি 2 মানে একেদি 2বাৰ গ'ল 2 1 2 প্লাছ 2 গুণ 2 1 এইটো কিমান হ'ব 3/2 তাৰমানে এইখিনি আমাৰ 3/2 হ'ল 3/2 হ'ল এইটো আমাৰ ব্ৰেকেট খতম হৈ গ'ল এতিয়া হ'ল এতিয়া আকৌ আমাৰ ডিভিজনটো লোৱা 1 ডিভাইডেড বাই 3/2 মানে কি হয় 1 ডিভাইডেড বাই 3/2 মানে কি হয় 1 ডিভাইডেড বাই 3/2 তাৰমানে কি হয় 2/3 হ'ব কেনেকৈ 2/3 হ'ব এইটো উল্টি যাব পূৰণ কৰিলে আমাৰ উল্টি যাব না এইটো মই এতিয়া 1 থকা বুলি ধৰি ল'ব লাগে মানে এইটো 1 ইনটু কি হ'ব এইটো আমাৰ উল্টি যাব 2/3 এইখিনি আমাৰ কি 2/3 হ'ল 1 ডিভাইডেড বাই এইটো 2/3 এতিয়া 1 প্লাছ হ'ব তো 1 প্লাছ 2/3 1 প্লাছ 2/3 মানে কি হয় 5/3 হ'ব এইটো লসাগু ল'ব লাগিব এইটো আপোনালোকে জানে এইটো আমাৰ 3 হ'ল একেদি যাব 3বাৰ 3 গুণ 3 3 প্লাছ 3 একবাৰ 2বাৰ কিমান হ'ব আমাৰ 5/3 এতিয়া 1 ডিভাইডেড বাই 5/3 হ'ল 1 ডিভাইডেড বাই 5/3 মানে কিমান হ'ব 3/5 হ'ব 1 ডিভাইডেড বাই 5/3 মানে আমাৰ কি হ'ব ইমান মানে কি হ'ব আমাৰ 3/5 হ'ব হ'ল এতিয়া 1 প্লাছ 3/5 মানে কি হ'ব এতিয়া 1 প্লাছ 3/5 মানে আমাৰ কি হ'ব 8/5 হ'ব হ'ল 8/5 1 ডিভাইডেড বাই এতিয়া আমাৰ 1 ডিভাইডেড বাই 8/5 মানে কি হ'ব 5/8 হ'ব 5/8 হ'ব 5/8 আমাৰ এনচাৰ হ'ব আপোনালোকে প্ৰেক্টিছ কৰি চাব পাৰে